সহজ সৰল হ'ব লাগে, কিন্তু মই ভাবোঁ মানুহ সৎ হোৱাটো বেছি দৰকাৰী। মানে তুমি এক্সট্ৰভাৰ্ট, যদি তুমি এক্সট্ৰভাৰ্টে আৰু তুমি লোকক দেখুৱাই পেলাই তুমি মানে শান্ত হৈ থাকিব নালাগে, বা তুমি যদি বহুত বেছি কথা কোৱা, তুমি কথাই কোৱাচোন চবৰ আগতে, তুমি ৰিয়েল হৈ থাকা। কিয় সেনেকুৱা মানুহ ভাল হ'ব নোৱাৰে নেকি? সেনেকুৱা ধৰণৰ কথা আৰু। ভাল চব মানুহ হ'ব পাৰে ন, ভাল ভাল কথা কৈ পেলাই, নহয় জানো? মোৰ মতে সৎ হোৱাটো জৰুৰী দেই, কাৰণ একদম মানে ধৰা খঙাল মানুহ এজনো সৎ হ'ব পাৰে, বা একদম মদাহী মানুহ এজনো সৎ হ'ব পাৰে। বাইহাৰ্ট ভাল বুলি কওঁ যে আমি মানুহবোৰ, মই চব মানুহ তেনেকুৱা হোৱাটোৱে বিচাৰোঁ। তাৰমানে ৰিয়েল হওক, সৎ হওক, মুখা এখন পিন্ধি পেলাই মানে বেলেগ শ্ব' নকৰক যাতে। মানুহ চিনি পোৱাটো আটাইতকৈ টান কাম। কেতিয়াবা তোমাৰ বছৰ লাগি যায় মানুহ চিনি পাবলৈ। গতিকে নাই, মই নাভাবোঁ মই মানে পটককৈ মানুহ মই চিনি পাওঁ বুলি। আৰু মই খুব সোনকালে বিশ্বাস কৰি লওঁ, মোক যদি একদম মানে ধুনীয়াকৈ কথা চথা পাতি দিয়ে মোৰ লগত, মই মানে ডাইভাৰ্ট হৈ যাওঁ, মানুহজন ইমান ভাল, এনেকুৱা হৈ যায়। কিন্তু তাৰপিছত যেতিয়া কেতিয়াবা ৰিয়েল ফেচটো দেখা পাওঁ, তেতিয়া মানে মোৰ সেয়া আৰু ৰিয়েলাইজ হয় আৰু যে মানে নাই, মানুহ চিনি পোৱাটো ইমান সহজ কথা নহয়। কেতিয়াবা মানে গোটেই জীৱন লাগি যায় কিছুমান মানুহক চিনি পাবলৈ। কিন্তু কিছুমান মানুহক কেতিয়াবা মানে এটা মানে এটা লগ পোৱাতে বুলি কয় আৰু, তোমাৰ এটা সাক্ষাততে মানে তুমি চিনি পাব পাৰা কিছুমান মানুহ। আৰু মই ভাবোঁ আমি চাগে নিজৰ ভাল ফ্ৰেণ্ডবোৰক চাগে খুব ভালকৈ চিনি পাওঁ।